নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত দিব লৈছোঁ মেট্ৰিক পৰীক্ষাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আজি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই ছ'চিয়েল ছায়েন্স এক্সামক লৈ এতিয়াও বিতৰ্ক অব্যাহত আছে, এতিয়াও প্ৰতিক্ৰিয়া আহি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষক সমাজে এতিয়া এই কুৱেশ্যন পেপাৰটোক লৈ সমালোচনা কৰিছে। ছেবাই কিহৰ ভিত্তিত এনেধৰণৰ কুৱেশ্যন পেপাৰ কাটিলে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে শিক্ষক সমাজে। কেৱল ছাত্ৰ-ছাত্ৰীসকলে যেন এই সমাজ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত টান আহিছে বুলি কৈছে সেয়া নহয়, শিক্ষক সমাজেও এই কুৱেশ্যন পেপাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে এতিয়া সামাজিক মাধ্যমত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ মনোভাৱ কি সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। তো এজন ছাত্ৰই লিখিছে, কিতাপখন দি দিলেও এনচাৰ বিচাৰি পাবলৈ টান হ'ব, অৰ্থাৎ কুৱেশ্যন পেপাৰ ইমানেই টান আহিছিল যে কিতাপখন যদি পৰীক্ষা হলত দিয়ে তথাপিও কুৱেশ্যন লিখাটো সহজ নহ'ব, কিতাপখন দি দিলেও এনচাৰ বিচাৰি পাবলৈ টান হ'ব বুলি উল্লেখ কৰিছে কৃষ্ণা নামৰ এগৰাকী ছাত্ৰই। আৰু আন এজনে লিখিছে, কি কৰিছে ছেবাই, এইবোৰ আমাৰ লগত খেল খেলিছে ছেবাই। ছেবাক মুঠতে তীব্ৰ সমালোচনা কৰিছে ছাত্ৰ সমাজৰ লগতে শিক্ষক সমাজেও। আমাৰ ইয়াত সকলোৰে বেয়া হ'ল, চব ফেইল হ'ব বুলি উল্লেখ কৰিছে আন এগৰাকী ছাত্ৰই। এইদৰে ক্ষোভ উজাৰিছে ছেবাৰ ওপৰত। আন এজনে লিখিছে, হাবিবুৰ নামৰ ছাত্ৰজনে লিখিছে, কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিছিল, একোৱে লিখিব পৰা নাই। আন এজনে লিখিছে, আজিৰ কুৱেশ্যন পেপাৰ দেখি পঢ়িবই মন নোহোৱা হ'ল আৰু ইমান টান পেপাৰ আহিছে। মুঠতে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ দেখি এতিয়া ছাত্ৰ-ছাত্ৰীসকল ব্যাপক ডিম'টিভেট হোৱা পৰিলক্ষিত হৈছে। কুমৰুল হুছেইন নামৰ এজন ছাত্ৰই লিখিছে, বহুত টান ছাৰ, কি কৰিব, একো লিখিব নোৱাৰিলোঁ, বহুত হাৰ্ড আহিছে ছ'চিয়েল ছায়েন্সৰ পেপাৰ, ইমান টান আহিব বুলি ভবা নাছিলোঁ জীৱনত। UPSC ইণ্টাৰভিউ ল'লে নেকি আমাৰ লগত, মেট্ৰিক পৰীক্ষাৰ্থীয়ে এতিয়া প্ৰশ্ন কৰিছে ছেবাক যে UPSC ইণ্টাৰভিউ লৈছে নেকি ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলক। আন এগৰাকী ছাত্ৰীয়ে লিখিছে, লিপিকা দত্ত নামৰ ছাত্ৰীয়ে লিখিছে, ইমান কষ্ট কৰি পঢ়ি যোৱা পিছতো যেতিয়া ইমান হাৰ্ড কুৱেশ্যন আহিল এতিয়া দুখত ভাগি পৰিছে বহুতো ছাত্ৰ-ছাত্ৰী। কৈছে ইমান দিন ৰাতি একাষাৰ কৰি কষ্ট কৰি তেওঁলোকে পৰীক্ষা দিবলৈ গৈছিল আৰু পৰীক্ষাত বহিয়েই কুৱেশ্যন পেপাৰ দেখি তেওঁলোক এতিয়া কান্দিছে বুলি উল্লেখ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। ছেবাই মুঠতে ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰিছে বুলি উল্লেখ কৰিছে। ছেবাই ল'ৰা ছোৱালীৰ জীৱনৰ সৈতে হেতালি খেলিছে বুলি কৈছে। বহুত টান আহিছে সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন, পাছ কৰিলেহে কৰা, কুৱেশ্যন পেপাৰখন চাই ব্ৰেইনে কাম নকৰা হৈছিল। কুৱেশ্যন পেপাৰ দেখি ছাত্ৰ-ছাত্ৰীসকলৰ ব্ৰেইনে কাম কৰা নাছিল বুলি উল্লেখ কৰিছে। আৰু ছেবাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এতিয়া ছাত্ৰ-ছাত্ৰী, আনকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে ছাত্ৰ-ছাত্ৰীসকলে। ইমান টান আহিছে যে ছ'চিয়েল পেপাৰখন, কিয় বাৰু, বহুত হাৰ্ড আহিছে এক্সাম। বিনীতা বৰা নামৰ ছাত্ৰীয়ে লিখিছে, বহুত টান আহিছে। আন এগৰাকী ছাত্ৰই লিখিছে, পেপাৰ ইমানেই টান আহিছিল যে ক'বলৈ ভাষা নাই বুলি উল্লেখ কৰিছে। কুৱেশ্যন পেপাৰটো যোনে কাটিছে তেওঁ এজন টিচাৰৰ যোগ্য নহয় বুলি উল্লেখ কৰিছে ৰফিকা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে। চুনমুনি নামৰ এগৰাকীয়ে লিখিছে, ফেইল কৰিব বুলি, ভেৰি হাৰ্ড, ইমানো কুৱেশ্যন পেপাৰ হাত আহিব বুলি ভবা নাছিলোঁ, মোৰ জীৱনত এনেকুৱা কুৱেশ্যন দেখা নাই বুলি উল্লেখ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। ছেবাই আমাৰ লগত খেলি আছে নি বাৰু, আমাক পাছ কৰাই দিব লাগিব বুলি দাবী উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। আনকি একাংশই ছুচাইড পৰ্যন্ত কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে ছেবাৰ বিৰুদ্ধে। ইমান টান আহিব নালাগিছিল, বহুত বেয়া হ'ল এক্সাম, কি হ'ব আমাৰ, বেলেগ আৰু উপায় নাই বুলি উল্লেখ কৰিছে। ইমান টান আহিব যে মই জীৱনত ভবা নাছিলোঁ বুলি উল্লেখ কৰিছে বাচিনা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে। কৃষ্ণা ৰয় নামৰ এজনে লিখিছে, বহুত টান আহিছে। নুৰনেখাৰ খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে লিখিছে, বহুত বেয়া, কিতাপত আনচাৰ বিচাৰি নাপাওঁ, ক'ৰ পৰা দিছে এইবোৰ কুৱেশ্যন। ধনমণি দাস নামৰ এগৰাকীয়ে লিখিছে, SSLC নহয় যেন, UPSC পৰীক্ষাহে দিলোঁ।
মমতাজ বেগম নামৰ এগৰাকীয়ে লিখিছে এইটো মেট্ৰিক এক্সাম নহয়, এইটো নিট এক্সাম। বহু ছাত্ৰ ছাত্ৰীয়ে কৈছে এয়া মেট্ৰিক পৰীক্ষা নহয়, এয়া নিট UPSC পৰীক্ষা। ইমান কষ্ট কৰি এক্সাম বেয়া হৈছে, ইমান টান পেপাৰ কাটিছে, মই তাতে কান্দি দিলোঁ। আজিৰ নিচিনা বেয়া এক্সাম কেতিয়াও হোৱা নাই মোৰ, মই চাগে ফেইলে কৰিম নেকি। পাংখী নামৰ এগৰাকী ছাত্ৰীয়ে এইদৰে দুখ প্ৰকাশ কৰিছে। আন এগৰাকী ছাত্ৰীয়ে লিখিছে এনেকুৱা কুৱেশ্যন আজিলৈ দেখা নাই, যিমানবাৰ এক্সাম হৈছে MCQ এনেকুৱা টান অহা নাই। বহু ছাত্ৰ ছাত্ৰীয়ে উল্লেখ কৰিছে তেওঁলোকে ফেইল কৰিব। বহুতে সুধিছে গ্ৰেছ মাৰ্ক কিমান দিব, গ্ৰেছ মাৰ্কক লৈ এতিয়াও কোনো ধৰণৰ খবৰ অহা নাই। আন এগৰাকীয়ে লিখিছে বহুত বেছি হাৰ্ড আঁকিছে, ভবা নাছিলোঁ ইমান হাৰ্ড আঁকিব বুলি। মুঠতে সেবাৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ। সেবাই কি ভিত্তিত এনেকুৱা হাই ৰেংকৰ কুৱেশ্যন পেপাৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক দিলে তাৰ উত্তৰ লাগে এতিয়া ছাত্ৰ ছাত্ৰীসকলক। সামাজিক মাধ্যম যোগে ব্যাপক হাৰত এতিয়া খুব উজাৰিছে সেবাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সমাজে। ছ'চিয়েল ছায়েন্সৰ নিচিনা এটি এক্সামৰ কুৱেশ্যন পেপাৰ এনেকুৱা কিয় আহিল, সেই উত্তৰ এতিয়া বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে। ইমান কষ্ট কৰি পঢ়ি যোৱাৰ পিছতো তেওঁলোকৰ এক্সাম বেয়া হৈছে, সেয়েহে ছাত্ৰ ছাত্ৰীসকল এতিয়া ব্যাপক ডিমটিভেট হৈ গৈছে, ব্যাপক ইমোশ্যনেল হৈ গৈছে, ডিপ্ৰেশ্যনত গৈছে ছাত্ৰ ছাত্ৰীসকলে। ছ'চিয়েল ছায়েন্সত সকলোৰে আশা থাকে লেটাৰ মাৰ্ক ৰাখিব বুলি, কিন্তু সেই আশাত যেন চেঁচা পানী ঢালিলে সেবাই। সেবাৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সমাজ। কেৱল ছাত্ৰ ছাত্ৰীসকলে যেন কৈছে টান আহিছে বুলি, সেয়া নহয়, শিক্ষক সমাজেও কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ তেওঁলোকৰ শিক্ষক জীৱনত দেখা নাই বুলি উল্লেখ কৰিছে। মুঠতে সেবাই যেন এখন অদ্ভুত কুৱেশ্যন পেপাৰ দিলে তাত কোনো ধৰণৰ সন্দেহ নাই।